কথামতে কাম বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ বৰপেটা সত্ৰলৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া চাৰিচকীয়া বাহন প্ৰদান বৰপেটা সত্ৰলৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ চাৰিচকীয়া বাহন প্ৰদান ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়াই আজি বৰপেটা সত্ৰক এখন চাৰিচকীয়া বাহন প্ৰদান কৰে দলটোৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত যোৱা 19 জানুৱাৰীত বৰপেটা সত্ৰলৈ সেৱা লবলৈ আহি সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াৰ বাবে ধৰ্ম প্ৰচাৰৰ অৰ্থে এখন চাৰিচকীয়া বাহন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল সভাপতি গৰাকীয়ে কথা ৰাখিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সেই প্ৰতিশ্ৰুতি মৰ্মে আজি বিজেপি ৰাজ্যিক সভাপতি গৰাকীয়ে দলটোৰ উপ সভাপতি জয়ন্ত দাস মুখপাত্ৰ মনোজ বৰুৱা সহ প্ৰভাৰী বিভূতি ভূষণ বৰঠাকুৰ আৰু জিলা সভাপতি মহেন দাস প্ৰমুখ্যে দলটোৰ কেইবাগৰাকীও কাৰ্যকৰ্তাক লগত লৈ বৰপেটা সত্ৰত উপস্থিত হয় আৰু চাৰিচকীয়া আৰ্টিকা বাহন এখন প্ৰদান কৰে এই উপলক্ষে অনুষ্ঠুপীয়াকৈ আয়োজিত এক অনুষ্ঠানত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠকে গাড়ীৰ চাবি গ্ৰহণ কৰি আশীষ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াক ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰতিশ্ৰুতি অনুসৰি গাড়ীখন প্ৰদান কৰিবলৈ পাই ধন্য হোৱা বুলি মন্তব্য কৰে মাধৱ গুৰুজনাৰ পবিত্ৰ পদদিনেৰে ৰঞ্জিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পৰিচালনা সমিতিৰ আগ্ৰহ মৰ্মে বুঢ়া সত্ৰীয়া বাপজনা আৰু ডেকা সত্ৰীয়া বাপজনা আৰু ধৰ্ম প্ৰচাৰৰ কাৰণে এখন বাহনৰ অভাৱ আছিলে আৰু যোৱাবেলি মই সভাপতি হোৱাৰ পিছতেই যেতিয়া সত্ৰলৈ সেৱা ল'বলৈ আহিছিলোঁ তেতিয়াই তেওঁলোকে অভাৱৰ কথাটো আমাক অৱগত কৰিছিল আৰু লগে লগে আমি আলোচনা কৰি এই অভাৱ দূৰ কৰিম বুলি কথা দিছিলোঁ আজি 15 দিন আগৰ কথা 18 তাৰিখে মই ইয়াত আহিছিলোঁ আৰু আজি হ'ল 2 তাৰিখ ফেব্ৰুৱাৰীৰ গতিকে 15 দিন আগত মই এই কথাখিনি দিছিলোঁ আৰু 15 দিনৰ দিনাই 14 দিন হ'ল 14 দিনৰ দিনাই মই আজি সেই প্ৰতিশ্ৰুতি পূৰণ কৰাই নহয় এই সত্ৰৰ যিটো এটা দীৰ্ঘদিনীয়া অভাৱ আছিল কাৰণ বুঢ়া সত্ৰীয়া বাপজনাই ধৰ্ম প্ৰচাৰ বিভিন্ন সময়ত আমি প্ৰবচনৰ কাৰণে বেলেগ অঞ্চললৈ যায় তাৰ কাৰণে এই অভাৱটো আমিও অনুভৱ কৰিছিলোঁ আৰু সেই হেতুকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জগতগুৰু যি আমাৰ দৰ্শন সাহিত্য সংস্কৃতি যিখিনি অমূল্য সম্পদ আমাক এৰি থৈ গৈছে বা মাধৱ গুৰুজনাই গতিকে এই গোটেইখিনি প্ৰচাৰ প্ৰসাৰৰ বাবে এই বাহনখনে কিঞ্চিত অকণমান হয়তো সহযোগ কৰিব সেইকাৰণে মই আজি আত্মতৃপ্তি বুলি যিটো কোৱা হয় মোৰ আত্মাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ লাখ কাৰ্যকৰ্তাই আজি আত্মসন্তুষ্টি আৰু আত্মতৃপ্তি লাভ কৰিছে এই পবিত্ৰ এটা আধ্যাত্মিক ধাৰ্মিক কামত আজি আমাৰ দলটো আজি জড়িত হৈছে গতিকে এনেধৰণৰ কাম কাজৰ জৰিয়তে আমি আগন্তুক দিনত আৰু আমি আমাৰ যি ধৰ্ম ৰক্ষাৰ কাৰণে ধৰ্ম ৰক্ষিত যিটো কথা ধৰ্ম যদি আমি ৰক্ষা কৰোঁ তেনে ধৰ্মই আমাক ৰক্ষা কৰিব গতিকে ধৰ্ম ৰক্ষা প্ৰতিজন আমাৰ সনাতনীৰ পৰম দায়িত্ব পৰম কৰ্তব্য বৰপেটাৰ গোটেই বিষয়বিলাক আমি সকলোৱে জানো যে বৰপেটা বাচিলে অসম বাচিব বৰপেটাৰ সংস্কৃতি বা গুৰুজনাই দি থৈ যোৱা সমল সম্পদ আমাৰ মাজত থাকিলে অসমীয়া জাতিৰ পৰিচয় চিৰদিনলৈ থাকিব গতিকে আমাৰ পৰিচয় কেতিয়াও লোপ পাবলৈ আমি নিদিওঁ আমাৰ পৰিচয় উদ্দীপ্তমান কৰি ৰাখি জগত সভাত অসম মাতৃক বা মা ভাৰতীক আমি কেনেদৰে উজ্জ্বলাই তুলিব পাৰোঁ সেই সংকল্পেৰে আমি আজি এইখিনি কাম কৰিবৰ কাৰণে এটা সামান্য প্ৰয়াস কৰিছোঁ ইয়াত কোনো হেৰি নাই আমি কি কয় কেতিয়াবা ৰাজনীতিটো বাৰু নকওঁ কথাটো কিন্তু কোনো আমাৰ ইয়াত অহংকাৰ তেনেকুৱা ভাৱ নাই আমি কিবা এটা কৰিছোঁ এইটো আমাৰ দায়িত্ব বা কৰ্তব্য এই কৰ্তব্য সম্পাদনে আমি কৰিছোঁ গতিকে সত্ৰাধিকাৰ আমাৰ বুঢ়া সত্ৰীয়া বাপজনা ডেকা সত্ৰীয়া বাপজনা আৰু বৰপেটা সত্ৰৰ আজি হাজাৰ লোক আজি ইয়াত উপস্থিত হৈ যিটো আমাক আশীৰ্বাদ দিছে সেয়ে আমাৰ আগন্তুক দিনত আগবাঢ়ি যোৱাৰ পবিত্ৰ সম্পদ আৰু সমল হিচাপে আমি সেই আশীষ আমি শিৰত তুলি লৈছোঁ ধন্যবাদ বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট ডেইলি 24